গাইজ কি খবৰ গাইজ মানুহটো আৰু মোৰ আজি কাজিয়া দে বৰ বেয়াকৈ কাজিয়া হ'ল কি উঠাইহে কাজিয়া আছে জানানে চিলিঙৰ কাৰণে মই কওঁ যে চিলিংখিনি ল'ব মানুহটোক চব কাম একেলগে কৰিব নোৱাৰা হয়নে নহয় এটা এটাকৈ কাম কৰিব লাগিব কাৰণ আমি পইচা পাতি নোহোৱা মানুহ সেই বুলি কি এখন দোকানত যাই আছোঁ কম দামত বোলে চিলিং পায় আপোনালোকেও লৈ যাই আছোঁ মানে ES ইণ্টেৰিয়ৰ ডিজাইন ষ্টুডিঅ' ক্লাছটো গাইজ চিলিং লগাবৰ কাৰণে কিন্তু ঘৰৰ বহুত ধৰণৰ বস্তুৱে দেখা পালোঁ এতিয়া কি পায় মানে মালিকটোৰ পৰাই যাম আমি আমাৰ ইয়াত চিলিঙৰ বাহিৰে টাইলছৰ পৰা ৰঙৰ পৰা আদি কৰি গোটেইখিনি ইণ্টেৰিয়ৰ কাম কৰা হয় মডুলাৰ কিটচেনৰ পৰা কম টাইলছৰ পৰা PVC চিলিঙৰ পৰা ৱাল PVCৰ পৰা বা পলিগ্ৰেনাইট ওলাইছে আজিকালি এইবিলাক গোটেইখিনি কৰোঁ আৰু যদি অসমৰ মানে বেলেগ জায়গাত দূৰ জায়গাত মাতে আপুনি যাব না আমাৰ বনাই দিয়া হয় গোটেইখিনি এটো জেড মোটামুটি আমাৰ মিনিমাম 5,000 পৰা ষ্টাৰ্টিং হয় গাইজ আপোনালোকে লগাব পাৰা বহুত কমৰ পৰা মানে ষ্টাৰ্টিং মানে প্ৰাইচটো মোৰ নাম ক'লে আৰু অলপমান কমত হ'ব মই নাম্বাৰটো দি দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰে